নমস্কাৰ। আজিৰ মোৰ বিষয়টো হৈছে GMC, GMD বা গেমনৰ পানী আপোনালোকে ল'লে নেকি? আৰু মই এই ভিডিঅ'টো আজি কেৱল গুৱাহাটীত বাস কৰা সকলৰ বাবেহে ক'ব ওলাইছোঁ। ভিডিঅ'টো যেতিয়া আপোনালোকে চাব বা শুনিব, ভাল লাগিলে দুই এটাক শ্বেয়াৰ কৰি দিব। বিষয়টো আছিল GMC, GMD বা গেমনৰ পানী আপোনালোকে পালে নে নাই? যদি পোৱা নাই কি কৰিব লাগিব? ক'ত যোগাযোগ কৰিব লাগিব? চিষ্টেমটো কেনেকুৱা হ'ব? মই অলপমান আপোনালোকক জনাম। আচলতে ময়ো কাইলৈ সোধোতেহে মই গম পাইছিলোঁ। সেই কথাখিনি আপোনালোকক আজি ব্যাখ্যা কৰিম। প্ৰথমতে আপুনি পানীৰ কানেকশ্যনটো ল'ব লগা হ'লে আপোনালোকৰ ঘৰৰ হল্ডিং টেক্স, GMCৰ যিটো টেক্স, হল্ডিং টেক্স, সেইটো থাকিব লাগিব। সেইটো থাকিলেহে আপোনালোকৰ হ'ব। বৰ্তমান, পিছত কি হয় নাজানো। হল্ডিং টেক্স লাগিব, আপোনাৰ আধাৰ কাৰ্ড লাগিব, আৰু কিছু এটা টকাৰ অংশ লাগিব। আপোনালোকে কানেকশ্যনটো পাব। তাতে আৰু এটা সুবিধা আছে, যিসকলৰ ৰেচন কাৰ্ড আছে। ৰেচন কাৰ্ড থকাসকলৰ এটা সুবিধা থকা বুলি কৈছে, কিন্তু বিশেষভাৱে তেনেকুৱা কানেকশ্যন, পানীৰ কানেকশ্যন পালে নাই মই কিন্তু অৱগত নহয়। এতিয়া ৰেচন কাৰ্ডৰ হ'লে ৰেচন কাৰ্ড যদি আপোনাৰ পৰিয়ালৰ, আজিকালিতো মহিলাৰ নামতে ৰেচন কাৰ্ডটো হয়, ধৰক বাকীখিনি পুৰুষটোৰ নামত আছে, তেতিয়াহ'লেও হ'ব, কথা নাই। আপোনালোকে কানেকশ্যন পাব। বিনামূলীয়া বুলি কৈছে, কিন্তু পানীৰ যিটো ৰিডিং উঠিব সেইটো চাগে দিব লাগিব। মিটাৰ বহুৱাবতো, মিটাৰ বহুৱালে দিব লাগিব। আপোনালোকে আপোনালোকৰ নিজৰ এৰিয়াত গেমনে যিহেতু ইমান বছৰে ব্লু কালাৰৰ পাইপ পুতি হৈছিলে, এতিয়া লাহে লাহে কানেকশ্যন দিব ওলাইছে। গতিকে আপোনালোকক যদি পানীৰ তেনেকুৱা সমস্যা হৈছে, তেনেহ'লে GMC বা GMDৰ লগত যোগাযোগ আপোনালোকে কৰক। পানী পাব। কেৱল সুধি ল'লে হ'ল। আপোনালোকৰ ৰেচন কাৰ্ড যদি আছে বিনামূলীয়াকৈ পাব। সেইটো আপোনালোকে কথাটো আগতীয়াকৈ ক'ব, আৰু টেক্সটো, হল্ডিং টেক্সটো আপোনালোকে দি দিব লাগিব আগতীয়াকৈ, তেতিয়াহে পাব। বাকী তেওঁলোকৰ লগত যোগাযোগ কৰি পানীৰ সমস্যাটো, আপোনালোকৰ যিহেতু পানীৰ সমস্যা আছে, পানীৰ সমস্যাটো আপোনালোকে নিজৰ সমস্যাটো সমাধান কৰক। ঠিক আছে, ধন্যবাদ।